নিশা ডিগবৈ টিংৰাই বজাৰত চুৰিকাণ্ড একেটা নিশাতে ডিগবৈ টিংৰাই বজাৰত 6খন দোকানত চুৰিকাণ্ড 5খন দোকান আৰু এটা LIC প্ৰিমিয়াম পইণ্টত চুৰ সোমাই বহু সামগ্ৰী লৈ যায় চুৰে এটা চুৰক আটক কৰিবলৈ সক্ষম হয় ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ প্ৰতিবেদন আৰু হৈছে তো বজাৰত এই তোৰ নামটো কি তকৰ ঘৰ ক'ত ঘৰ 2 নম্বৰ ঘৰ ভেন্দি ইয়াত কেখন দোকান চুৰ কৰিছে মই চাউল লৈছিলো চাউল তেল এগিটাই লৈছিলো এনে টিঙা বজাত তই কি ইয়াত টিঙা বজাত থকা কিমান দিন হ'ল টিঙা বজাত থকা এটা হৈছে মানে ইয়াতে আংকেলটো মৰা তিটা টাইমত আহিছে আৰু লগত কোন কোন আছিলে মই আছিলো আৰু ভাইটিকিটা আছিলে আৰু তিনটা ল'ৰা বেলেগে আছিলে টোটেল কেইটা আছিলে ভাইটি তিনটা বেলেগে আছিলে সেই ল'ৰাকেইটা চিনি পাওঁ ন চেহেৰাটো দেখিলে চিনি পাই যাম চেহেৰা চিনি পাই যাবি ন তই আৰু ইয়াৰ আগত ক'ত ক'ত চুৰ কৰিছ ইয়াৰ আগত মই এখনে চুৰি কৰা নাই আগত সেইফালে চা ইয়াৰ আগত চুৰি কৰা নাই মই জংঘলত গৈ ঢেকীয়া চালটা টেঙা উল্টা টেঙা এই তই টিং ভাঙি সোমাই পিনি কোনে কোনে সোমাইছিলে টিং ভাঙি পিনি সেইটো ক'ব নোৱাৰো মই খালি হোটেলটো আছে তাৰ পৰা এইটো আপোনাৰ ৰুটি এই চাউলটো চুৰ কৰিছিলি যে তই টিং ভাঙি সোমাইছিলি তই কোনে সোমাইছিলে চাউল মানে সিহঁতি মোক দৰ্জা খুলি ওলাই দিছিলে চাউল মানে ওপৰৰ পৰা টিং ভঙা আছে আজি টিংৰাই বজাৰত 5খন দোকান আৰু LIC প্ৰিমিয়াম পইণ্ট চুৰি হৈছে আৰু LIC প্ৰিমিয়াম পইণ্টৰ পৰা এটা লেপটপ আৰু ডংগল আৰু বাকী 5খন দোকানৰ পৰা বিভিন্ন সামগ্ৰী গেলামালৰ দোকানৰ পৰা গেলামালৰ সামগ্ৰী এইবিলাক চুৰি কৰিছে আৰু পুলিচে এজনক কৰায়ত্ব কৰিছে চন্দন চেত্ৰী নামৰ ল'ৰা এজন আৰু বাকী আৰু কেইবাজনো আছে বুলি তেওঁ স্বীকাৰ কৰিছে আৰু তাৰ তদন্ত কৰি আছে আৰক্ষী ইমানখিনি আছে